আমাৰ ৰাস্তাটো দৰকাৰ বিশেষকে আমাৰ এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে আমাৰ স্কুল যোৱা মানে দিগদাৰ হয়। কেতিয়াবা বৰষুণ ডাঙৰকে দিলে ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে, ৰাস্তাটো বেয়া, কেতিয়াবা পৰি ঘৰলৈ উভতি আহে। সেইটো কাৰণে আমি চৰকাৰখনক কৈছো আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। কেতিয়াবা আমি ডেলিভাৰী নিবলৈ বহুত কষ্ট হয়। এখন টমটমো নাহে আমাৰ ইয়াত। এইটো আমলি ঘাটৰ পৰা বিহিতালৈ আহিছে, নলধৰা বিহিতালৈ। আগৰ পৰাই ইয়াতে জন্ম আজি ৭০ বছৰ হৈ গলো, আজিলৈকে আমাৰ ৰাস্তা এনেকাই হৈ আছে। আমিতো এতিয়া সদায় সদায় কওঁ আহিব ভোট দিমাক বিচাৰি আমিতো ভোট দি আছো। ভোট দিয়াৰ পাছতো আমাৰ একো আজি দিম কালি দিম বুলি কয়, কোনেও নিদিয়ে। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান অসুবিধা, বেমাৰৰ কাৰণে কিমান অসুবিধা হৈছে। এতিয়া কি কৰিম, আজি হ'ব কালি হ'ব বুলি কয়, আমাক আশা দেখায়, কেতিয়াও কৰি নেদে। আমি এতিয়া ৭০ বছৰ আজিলৈকে ইমান ভুগি আছো এইটো ৰাস্তাতে। এতিয়াতো ভুগি পেলাই এতিয়া আজি কেইদিনে বাচিম আমি তেতিয়াও ৰাস্তাটো ভাল নাপালো, হয় নে নহয়? এতিয়া ভাল লাগিছিল আমাক ৰাস্তা, আজি হ'ব আমাৰ ল'ৰা ছোৱালী নাতি পুতি আছে, কিন্তু আজি লৰি পৰি পৰি স্কুলত যায়, ইমান ৰাস্তাটো বেয়া হৈ আছে। এতিয়া কি কৰিম, সেইকাৰণে এইটো আমি সদায় কৈ আছো, আমি এইটো আন্দোলন কৰিছো, এতিয়া আমাক ৰাস্তাটো লাগে। আমাৰ অসুবিধা মানে এই ৰাস্তাটো আজি যুগ যুগ ধৰি এইটোৱে অৱস্থা। আজিলৈকে মন্ত্ৰী বা আমাৰ স্থানীয় যিসকল আমাৰ কাউন্সিলৰ মেম্বাৰ আছে তেওঁলোককো বহুত অনুৰোধ কৰিছোঁ। আজিলৈকে আমাৰ এই ৰাস্তাটো কোনোপধ্যে মানে কৰি দিয়া নাই। বিশেষকৈ ল'ৰা ছোৱালী অহা যোৱা নাইবা বেমাৰী মানুহ, কাৰোবাৰ বেমাৰ হ'লে এখন নাহে, এম্বুলেঞ্চ আনিব নোৱাৰি। এনেকুৱা ধৰণৰ মানে বহুতেই অসুবিধাৰ, আপোনালোকে নিজেই দেখিছে কিমান বেয়া এই ৰাস্তাটো। আমাৰ এইটো বিহিতা জাগীৰোড সমষ্টিৰ গোভা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ড বিহিতা গাঁও বুলি কয়, বিহিতা নলধৰা। এইটো আমাৰ আমলি ঘাটৰ পৰা মেইন ৰোডৰ পৰা ইয়ালৈ প্ৰায় ৪ কিলোমিটাৰ জেগা। আৰু মানে এইখিনিয়ে বেয়া আৰু একেবাৰে অসুবিধা হৈ আছে আমাৰ এই মানুহখিনিৰ কাৰণে। যাতে আপোনালোকৰ জৰিয়তে, এই নিউজৰ জৰিয়তে আমি মন্ত্ৰী মহোদয়ক অনুৰোধ এটা জনাওঁ, যাতে কমচে কম আমাৰ ল'ৰা ছোৱালীখিনি স্কুল যোৱা, যাতে এই বাৰিষা দিনটো যেনে তেনে স্কুল যাব পৰাকৈ সুবিধা কৰি তেখেতে দিব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ। আমাৰ ৰাস্তাটো দৰকাৰ বিশেষকে আমাৰ এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে আমাৰ স্কুল যোৱা মানে দিগদাৰ হয়। কেতিয়াবা বৰষুণ ডাঙৰকে দিলে ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে, ৰাস্তাটো বেয়া, কেতিয়াবা পৰি ঘৰলৈ উভতি আহে। সেইটো কাৰণে আমি চৰকাৰখনক কৈছো আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। কেতিয়াবা আমি ডেলিভাৰী নিবলৈ বহুত কষ্ট হয়। এখন টমটমো নাহে আমাৰ ইয়াত। এইটো আমলি ঘাটৰ পৰা বিহিতালৈ আহিছে, নলধৰা বিহিতালৈ।